हेलो दोस्त नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिবলৈ পাব যে এটা আসাম টাইপ ঘৰ বনালে কিমান টাকা খৰচ আহে 2024 ইন্টারেস্ট হবলৈ গৈ আছে কিয়নো ঘৰটো হ'ল মোৰ দাদাৰ। এইটো ঘৰত কিমান মাল মেটাল লাগিছে এইটো ভিডিঅ'ত আপোনালোকে দুনিয়াকে বুজি পাব। এইটো ঘৰৰ হিসাব যে কিমান মাল মেটাল লাগিব মই নিজে হিসাব দিছো। মই নিজে গৈ মাল মেটাল কিনি আনিছো যে কিমান টাকা লাগিব। এতিয়া আমাৰ 5টা ৰুম আছে। 5টা ৰুম আমি বনাওঁতে কিমান টাকা খৰচ আহিব টোটাল আমার ফিনিশিং করলে কিমান টাকা খরচ হবো এইটো ভিডিও আপনারা গোটেখিনি চাবলৈ চেষ্টা করব। তেনেহলে আপনাদের ধুনিয়াকে বুঝি পাব যে 2024 এটা আসাম টাইপ ঘর বানালে কিমান টাকা খরচ আহে। বলক ভিডিওটো আরম্ভ করো। মোৰ এইটো সন্মুখত দুটা ৰুম আছে। এইটো এটা ৰুম, এফালে এটা ৰুম আৰু পিছফালে আমাৰ 3টা ৰুম আছে। টোটাল আমাৰ 5টা ৰুম আছে আৰু আমাৰ এইখিনিত এনেকুৱা বাৰান্দা হ'ব। এইটো ঘৰৰ ডিজাইনটো আমি আপোনালোকৰ স্ক্ৰীনত দি দিম, আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। এইটো আমাৰ মেইন দরজা হয়। দরজাটো চাক চাৰিওফালে আমাৰ উইন্ডো লগোৱা আছে আৰু এইফালে আমাৰ এটা খিৰিকী। খিৰিকীৰ ডিজাইনটো চাক কিমান ধুনীয়া লাগিছে। এইফালে আছে এটা খিৰিকী। এইটো আৰু আপোনালোকে আসাম টাইপ ঘৰ বানালে পিনটো সদায় অলপ ওখ দিব, 2.5 ফুট বা 3 ফুট। মাটিৰ পৰা আপোনালোকে 2.5 ফুট বা 3 ফুট ওখ দিব, তেনেহ'লে আপোনাৰ ঘৰটো ভৱিষ্যত চাপৰ নহয়। আমি মেইন রুম কেটাত যাও। এটা আমার গ্যাস রুম, এটা আমার গ্যাস রুম। এফালে আছে আমার এটা খিড়কি, এগুলো তো দরজা প্লাস খিড়কি আছে। এটা রুমটা আছে আমার 12 বাই 13 রুম। এফালে একটা দরজা, এফালে আমার এটা হলো আমার বেডরুম। এটা আমার উইন্ডো। এটা আমার 12 বাই 13 রুম আর এটা হলো আমার ডাইনিং রুম। ডাইনিং রুম আমার 14 বাই 14। এফালে আছে আমার কিচেন রুম। এফালে আছে আর এটা আমার বেডরুম। বেডরুম আমার দুটা। এটা আমার বেডরুম, এটা আমার 14 বাই 14। দুটা বেডরুম, একটা ফল রুম, একটা ডাইনিং রুম, একটা কিচেন রুম আর আমার এফালে হবো লেট্রিন বাথরুম। আমার ডাইরেক্ট আমার ডাইনিং রুমের পৰা এনেকৈ গুচি যাব পাৰিব আপোনালোকে। ইয়াত আমাৰ টেংকি হ'ব, টেংকিৰ ওপৰত আমাৰ বাথৰুমটো হৈ যাব। এতিয়া আমি কম যে এইটো ঘৰ বনাওঁতে আমাৰ কিমান টকা খৰচ আহিব। ইটা বালি সিমেন্ট কিমান গৈছে আপোনালোকে ধুনীয়াকৈ বুজি পাব। ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ বুজি পাব। আপোনালোকে ভাবি আছে যে অলপ কম খৰচত আসাম টাইপ ঘৰ বনাবলৈ বিচাৰি আছে, তেনেহ'লে আপোনালোকে এনেকুৱা মাজৰ পাৰ্টিশ্যন কেইটা 3 ইঞ্চি মাৰিবলৈ পাৰে। 3 ইঞ্চি মাৰিলে আপোনাৰ ইটাকেইটা অলপ বাচি যাব। 3 ইঞ্চি গাঁথনি কৰিলে আপোনাৰ ফুল সাইজ ইটা আপোনালোকে ব্যৱহাৰ কৰিব আৰু সিমেন্টটো অলপ বেছিকৈ মাৰিব। আৰু ইয়াত লিংটাৰ মাৰি দিব। লিংটাৰ মাৰি দিলে তেনেহ'লে আপোনাৰ ৱালটো গপচ হৈ যাব। এতিয়া আমি কম যেটো ঘৰত কিমান টকা খৰচ আহিলে। এফালে আমাৰ আৰু এটা বাৰান্দা হ'ব। এপিনৰ পৰা এপিনে 6 ফুট এফালে এটা বাৰান্দা হ'ব। এফালে আহি এনেকৈ চিধা বাৰান্দাটো গুচি যাব। ইয়াত আমাৰ গ্ৰিল লগোৱা হ'ব। এইটো ঘৰ কেনেকুৱা হ'ব মই এটা পিকচাৰ দি দিম। পিকচাৰটো চাই আপোনালোকে আইডিয়া কৰিব পাৰিব যে ঘৰটোত ভৱিষ্যত কেনেকুৱা হ'ব। ইটা গৈছে লিংটাৰলৈকে আমাৰ গাঁথনি কৰোঁতে তলৰ প্ৰিণ্টৰ পৰা এতিয়ালৈকে 4000 আমাৰ ইটা গৈছে। আৰু আমাৰ বালি গৈছে 8 cm আৰু আমাৰ সিমেন্ট গৈছে এতিয়ালৈকে 30 বেগ। আৰু আমাৰ তলত আমাৰ বিম আছে, বিমটো আমাৰ 10 বাই 10 আছে বিমটোৰ সাইজ। আৰু আমাৰ পুছত আমাৰ 4টাকে ৰড দিছোঁ। তাৰ 4টাকে আমাৰ 16 ৰড 8 mm ৰড আছে। এইকেইটাত আমাৰ এতিয়ালৈকে 4 কুইণ্টেল আমাৰ ৰড গৈছে। আৰু গিটি গৈছে আমাৰ 4 cm। এতিয়া আমি গোটেইখিনি টোটেল কৰিম যে কিমান টকা খৰচ হ'ল। টোটেল কৰি আপোনালোকক ধুনীয়াকৈ বুজাই দিম। ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ বুজি পাব। এতিয়ালৈকে আমাৰ 4000 ইটাত আমাৰ টকা গৈছে 42000 টকা। আমাৰ 42000 টকাৰ আমাৰ ইটা গৈছে আৰু সিমেন্ট গৈছে আমাৰ 30 বেগ।
হাটি বেগত আমাৰ 30,000 টকা গৈছে 500 কেপ মাৰিছোঁ আৰু আমাৰ বালি গৈছে 10,000 টকাৰ আৰু আমাৰ গিটি গৈছে 14,000 টকাৰ আৰু আমাৰ তলত আমাৰ পিছত মাটি ভৰা হৈছে মাটিত গৈছে আমাৰ 20,000 টকা আমাৰ ইয়াত মাটিৰ দামটো অলপ বেছি 600 টকা টেইলাৰ হয় 20,000 টকাৰ মাটি গৈছে আৰু আমাৰ এবাৰ খিৰকি আছে খিৰকি দৰ্জা আমাৰ আৰু 45,000 টকা গৈছে এতিয়ালৈকে আমাৰ টোটেল আমাৰ লিংটাৰলৈকে খৰচ হ'ল 1,60,000 টকা 1,60,000 টকাত আমাৰ এইটো গৈছে আৰু আপোনালোকে আসাম টাইপ ঘৰ এটা ফিনিচিং কৰিলে এটা আমাৰ লেবাৰ খৰচটো হ'ব 150 টকা বা 60 টকা 160 টকা স্কোয়ার ফিট 160 টকা স্কোয়ার ফিট হলে আপনি যদি 1000 স্কোয়ার এটা আসাম টাইপ ঘর বনাই তাহলে আপনার ইয়াত লেবার খরচটো আহিব আপনার 1,60,000 টাকা 1000 স্কোয়ার ফিট আপনার ঘরটো হলে 160 টাকা স্কোয়ার ফিট হলে তাহলে আপনার খরচটো হব 1,60,000 টাকা এতিয়ালৈকে আমার লিংটারলৈকে খরচ হল 1,60,000 টাকা এটা মিস্ত্রির খরচটো ধরা নাই মিস্ত্রির খরচ ধরক আর আপনার 30,000 টাকা তেলকে মিস্ত্রির খরচ বা 30,000 বা 25,000 টাকা তেলে গৈছে গোটেইখিনি হ'ব আমাৰ 1,90,000 টাকা মিস্ত্রির খরচ লৈ এতিয়ালৈকে আমাৰ 1,90,000 টাকা গৈছে ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু বেল আইকন বজাই দিব আৰু কমেন্ট কৰি মোক জনাব ভিডিওটো কেনেকুৱা হ'ল আৰু আপোনালোকে কমেন্ট কৰি জনাব যে কোনটো বিষয়ত আমি ঘৰৰ ভিডিও বনাব লাগে আপোনালোকে কমেন্ট কৰি দিব আমি আপোনাৰ কমেন্ট পঢ়ি মতামত লৈ আপোনাৰ এটা ভিডিও আপলোড কৰি দিম বা আপোনালোকৰ যদি আসাম টাইপ ঘৰৰ PDF লাগে বা RCC ঘৰৰ PDF লাগে তেনেহলে আমাৰ ডিসক্ৰিপশনত আমাৰ হোৱাটসঅ্যাপ নম্বৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰিব পাৰে ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ থ্যাংক ইউ